নমস্কাৰ বন্ধুসকল, এয়া মোৰ সৰিয়হৰ খেতি দেখিছে আপোনালোকে। এইটা খেতি কৰিছিলোঁ, তাৰপিছত এয়া বৰ্তমান চাৰিওফালে কেৱল হালধীয়া আৰু হালধীয়া। ইয়াত অকল আচলতে মোৰে খেতি নাই, লগতে আমাৰ ওচৰ চুবুৰীয়া গোটেইখিনি মানুহে এইবাৰ সৰিয়হৰ খেতিত নামিছে আৰু সৰিয়হৰ খেতি যথেষ্ট পৰিমাণ ভালো হৈছে। সৰিয়হৰ খেতি এনে এবিধ খেতি য'ত নেকি আমি খুব কম পৰিমাণে বিনিয়োগ কৰিব লাগে, কিন্তু তাৰ যিটো ৰিটাৰ্ণটো খুব এটা লাভজনক ৰিটাৰ্ণ আমি লাভ কৰিবলৈ সক্ষম হওঁ। ইয়াৰ উপৰিও সৰিয়হৰ খেতিৰ লগতে যদি আমি বিচাৰোঁ মৌ পালনটো আমি একেলগে নিব পাৰোঁ আগুৱাই পেলাই, কাৰণ এতিয়া যিহেতু সৰিয়হ ফুলিছে আৰু এই সৰিয়হ ফুলৰ পৰা যিটো মৌ, এই মৌৰ উৎপাদনটো যথেষ্ট পৰিমাণে বৃদ্ধি পায়। আৰু বজাৰত এতিয়া আমি জানো আন্তৰ্জাতিক বজাৰ হওক বা আমাৰ আন্তঃৰাজ্যিক বজাৰ হওক, সকলোতে যিটো আমাৰ পিয়'ৰ মৌৰো যিটো চাহিদা, সেইটো যথেষ্ট পৰিমাণে চাহিদা আছে। তো ব্যৱসায়িক ভিত্তিত খেতি কৰিলে আচলতে আমি ইয়াৰ লগত সংগতি ৰাখি আমি যিটো মৌ পালন, সেইটো আমি সমান্তৰালভাৱে আগুৱাই নিব পাৰোঁ। গতিকে আহক, আমি কেৱল আচলতে বজাৰত মিঠাতেলৰ দাম বহুত বেছি বা যিকোনো সামগ্ৰীৰ দাম বহুত বেছি এনেকৈ আচলতে আমি প্ৰতিবাদ কৰিলে নহয়, কাৰণ প্ৰতিবাদৰ বিপৰীতে আমি নিজেই যদি কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া নিশ্চয় এদিন আমি আমাৰ অসমীয়াৰ এখন বজাৰ আমি নিজেই সৃষ্টি কৰিবলৈ আমি সক্ষম হ'ম। গতিকে আমি সকলোৱে যদি এনেকৈ পথাৰত নামোঁ, নিশ্চয় আমি এদিন আমাৰ লোকেল, আমাৰ জাতীয় বজাৰ, লোকেল আমাৰ বজাৰ এখন আমি দখল কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।